আৰম্ভণিৰ পৰা কৰিব লাগিব। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ। ঠিক আছে, আমি শুনিবলৈ পাওঁ কোন আছে কলেজ এটা ইমানবোৰ আইএছ অফিচাৰ হ'লেও দিগদাৰী হ'ব। ইয়াকে আমি দ্বিতীয়তে হ'ল এনেকুৱা আছিলে যে য'ত ভাবিয়ে লোৱা হৈছিলে যে এইকেইটাৰ বাদে আৰু বেলেগ নাই, চায়েন্স পঢ়িব বা যিটো মোৰ মনৰ ভাৱ বা তেওঁৰ মাকৰ মনত দেউতা মই চেফ হ'ম, চেফ কৰি ভাল পায়, যোনে এয়াৰ হোষ্টেছ হৈ ভাল পায় তেওঁক সেইটোহে হ'ব লাগে। তেওঁক জবৰদস্তি কোনোবাই কোৱাৰ বাবে ডাক্তৰ, ইঞ্জিনিয়াৰ বা আইএছ অফিচাৰ হোৱাৰ প্ৰয়োজন নাই। ভিতৰত যিখিনি কোৱালিটি আছে সেইখিনি ক্লাছ 10, 11, 12ৰ ভিতৰত এইখিনি কথা উপলব্ধি কৰাটো প্ৰতিগৰাকী ব্যক্তিয়ে সমাজৰ সম্পদ হিচাপে যদি আমাক প্ৰতিষ্ঠা কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা ক্ষেত্ৰত দক্ষতা থাকিব লাগিব, স্কিল থাকিব লাগিব আৰু আমি সেই দক্ষতাৰে নিজৰ ভৰিত নিজে থিয় দিবলৈ যত্ন কৰিব লাগিব। বিভিন্ন ধৰণৰ কেৰিয়াৰ কাউন্সেলিং হওক, বিভিন্ন ধৰণৰ সাইকোমেট্ৰিক টেষ্ট বুলি যাক কয়, যাৰ জৰিয়তে আমাৰ কি বিষয়ৰ প্ৰতি আমাৰ দক্ষতা আছে বা কিহৰ প্ৰতি আমাৰ ধাউতি আছে, সেই গোটেইবিলাক বস্তু বিশদভাৱে আমি মৰিগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত আমি প্ৰদান কৰোঁ। কথাখিনি কেৰিয়াৰ কাউন্সেলিঙৰ গোটেই কথাখিনি তেওঁলোকে বহলাই কৈছে, গতিকে মই সেইটোৰ ওপৰত নাযাওঁ। কৰিছোঁ তেখেতৰ বহুমূলীয়া ভাষণৰ বাবে। আমি এটা লক্ষ্যতা সন্মুখত লৈ আগ নাবাঢ়ো তেতিয়া কি হ'ব? কষ্ট হ'ব, সময়ো যাব, খৰচো হ'ব, কিন্তু লক্ষ্য স্থান গৈ হয়তো নাপাম। নেক্সট কি আহিব আমি ইমাজিন কৰিব পাৰিব লাগিব। আমি কেনেকৈ ইমাজিন কৰিব পাৰিম? আমি অকণমান নিউজ পেপাৰ পঢ়িলে, অকণমান টিভি নিউজটো যদি চাওঁ, নেক্সট সাৰ্ভিস ইন্ডাস্ট্রি মই কৈছো সাৰ্ভিস ইন্ডাস্ট্রি যেটো হ'ল আগতে ওয়েবসাইট নাছিলে, ওয়েবসাইট শুনিছা ন? এতিয়া সব নিজৰ নিজৰ ওয়েবসাইট, দোকানবিলাকৰ ওয়েবসাইট হ'ল, স্কুলৰ ওয়েবসাইট, কলেজৰ ওয়েবসাইট, মানুহে নিজৰ নিজৰ ওয়েবসাইট বনোৱা হ'ল। কিন্তু ওয়েবসাইট বনোৱা মানুহ বহুত আছে, কিন্তু মোবাইল এপ্লিকেশন ডেভেলপ কৰা মানুহ নাই। মাছ আৰু বান্দৰক যদি গছ বগাবলৈ দিওঁ কোন জিকিব? বান্দৰ। মাছটো সদায় ভাবি থাকে পৃথিৱীৰ চাগে মুখ্য মানুহটো ময়ে নেকি, অলপ 1 ইঞ্চিও আগবাঢ়িব নোৱাৰো, বান্দৰে মোক প্ৰত্যক্ষ আগুৱাই গ'ল, হয় নে নহয়? কিন্তু সাঁতুৰিব দিলে মাছ। Zubin Garg is also a singer. মই a singer. Difference to you, মই হলো বাথৰুম singer. So ইয়াতে good skill. Of course, Zubin Garg, why? যেতিয়া আমি কিবা এটা কাম কৰোঁ আৰু সেই কামটো যেতিয়া আমি এক্সপাৰ্ট হওঁ, ভাল হওঁ সেই কামটোত, তেতিয়া আমি নিজকে স্কিলড বুলি ক'ব পাৰোঁ। As you can see, এটা বহুত ডাঙৰ প্ৰজেক্ট হয় যিটো অসম চৰকাৰে ইনিচিয়েট কৰিছে, এণ্ড তোমালোকে বহুত থেংকফুল হ'ব লাগে বিকজ এনেকুৱা এটা ইনিচিয়েটিভ লোৱা গৈছে য'ত তোমালোকে বেলেগ বেলেগ ধৰণৰ ইণ্ডাষ্ট্ৰি স্পেচিফিক স্কিলছ শিকিবলৈ পাবা।